নেহি মোর ভাষা জননী ধন্যে পুণ্যে পাওনি আই ধন্যে পুণ্যে পাওনি শিরসে নেহি মোর ভাষা জননী প্রকৃতির রকে রকে অবলকময় সংসার হৃদি জলে ঢালে পরিমল কোমল সুপার কলি ধোয়ে 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 তুলি ঋণিকি কোলে তুলে রাগিনী ও মোরা পোনালে ও মোর সিকুনি রে এনে খন হুয়ালা এনে খন হুকলা এনে খন মরমর রে ও মোর হুরিয়ামা ও খমর হুদিমা পৃথিবীর কত বিচারি জনম তুনু পোয়া করিলেও পার জীবন করিল বিচারি আজীবন করিল বিচারি সপোন সুগন্ধি ফুলৰ সুৰভি সপোন সুগন্ধি ফুলৰ সুৰভি যাতনা আহিছো পাহৰি যাতনা আহিছো পাহৰি শব্দ ভেদি কৰো বন্দনা শব্দ ভেদি কৰো বন্দনা নিৰ্মল বাতৰ গভীৰ গান জীৱন নাটৰ গভীৰ গান আমাৰ ইয়াত জানুৱাৰী 10 আৰু 11 তাৰিখে লখিমপুৰ জিলাৰ মধ্যকালীন সাহিত্য সভা ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু তাৰ উপলক্ষে দ্বিতীয় দিনা অৰ্থাৎ 11 তাৰিখে ৰাতিলৈ আমাৰ এখনি মহিলা আমাৰ অঞ্চলৰ মহিলা আৰু যুৱতীৰ এখনি ভাওনা অনুষ্ঠিত কৰা হৈছে আৰু সেই ভাওনাৰ এতিয়া আখৰা চলি আছে আৰু লগতে ভাওনাখনৰ নাম হৈছে বিপ্ৰ দামোদৰ আৰু আমি আশা কৰিছোঁ সকলোৱে যাতে আমাৰ ভাওনাখন উপভোগ কৰিবলৈ আহে আখৰা এতিয়ালৈকে বৰ্তমান ভাল চলি আছে সকলো এতিয়া আখৰাতে ব্যস্ত হৈ আছে শিমলুগুৰি শাখা সাহিত্য সভাৰ আতিথ্যত লখিমপুৰ জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখনি অহা 10 আৰু 11 জানুৱাৰীত শিমলুগুৰি ৰংগমঞ্চত অনুষ্ঠিত হ'ব ইতিমধ্যে প্ৰস্তুতি চলি আছে মঞ্চ সজাৰ কাম চলিছে শ্বহীদ বেদী পুনৰ নিৰ্মাণৰ কাম চলিছে বা পতাকা বেদী নিৰ্মাণৰ কাম চলাৰ সমান্তৰালভাৱে ইতিমধ্যে গীত মাত যিহেতু অধিৱেশন অনুষ্ঠিত হ'ব আমাৰ যি চিৰচেনী ভাষাজনী শিক্ষক গীতৰ এতিয়া আখৰা চলিছে বা ঠিক তেনেদৰে অসম সংগীতৰ আখৰা চলিছে অন্য এটি গীত আমাৰ বিতুপন গগৈদেৱে ৰচিত আৰু আমাৰ নিতুল বৰুৱা দেৱৰ যি সংগীত সেই সংগীতৰ দ্বাৰা যি গীত পৰিৱেশন কৰা সেই গীতৰ ইতিমধ্যে আখৰা চলিছে তাৰ সমান্তৰালভাৱে অধিৱেশনৰ শেষৰ দিনা 11 তাৰিখে এখনি ভাওনা প্ৰদৰ্শন কৰা হ'ব এই অঞ্চলৰ মহিলা আৰু যুৱতীসকলে ভাওনা প্ৰদৰ্শন কৰিব ইতিমধ্যে ভাওনা আখৰা চলিছে প্ৰথম দিনা যিহেতু আমাৰ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়া আহিব তেখেত আমাৰ যি শিমলুগুৰি স্বৰ্ণ শাখা সাহিত্য সভাৰ যি আজীৱন সভ্যৰ যিখন অধিৱেশন সেই অধিৱেশনত তেখেতে অংশগ্ৰহণ কৰিব ইয়াৰ সমান্তৰালভাৱে সেইদিনা আমাৰ শিমলুগুৰি স্বৰ্ণ শাখা সাহিত্য সভাৰ মুখপত্ৰ উন্মোচন কৰা হ'ব আৰু কেইবাখনো এই অঞ্চলৰ বিশিষ্ট ব্যক্তিৰ গ্ৰন্থ উন্মোচন কৰা হ'ব ঠিক তেনেদৰে দ্বিতীয় দিনা আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি পদুম ৰাজখোৱা সম্পাদক দেৱজিৎ বৰাকে প্ৰমুখ কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু সাহিত্য অনুৰাগী উপস্থিত থাকিব গতিকে আমি দুইটা দিনত সকলো ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতি কামনা কৰিছোঁ ফটোখন মাৰিম ফটোখনো মাৰিম